ইম্পসিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পসিবল হয় আমাৰ ইচ্ছা নাছিলে না মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে আমাৰ বিয়া আমাৰ দুটাৰ বিয়া আমাৰ সপোন আছিলে কি বিচাৰিছিলে উদয়পুৰ ইটস আ বিউটিফুল প্লেস সবৰ ড্ৰিম ডেষ্টিনেশ্যন এটা ন আৰু মোৰ বিয়াখনত বেছি কথা নকওঁ দে এটা ষ্টেটমেণ্ট কম মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে মোৰ ৰিলেটিভছ গৈছিলে তেওঁলোকে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তাতকৈ বেছি আৰু মই কাকো জাষ্টিফিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই সেইটো কি ধুনীয়া জেষ্টাৰ এটা ন ডেটছ ইট তেওঁলোকৰ আশীৰ্বাদ আছিলে তেওঁলোক লগত আছিলে যি নিয়ম কৰিলো যি মস্তি কৰিলো উই এনজয় দ্য ৱেডিং এনজয় কৰিব লাগে উই থৰলি ৱেডিং এনজয় কৰিলো আৰু মোৰ সেইটোৱে চবতকৈ ডাঙৰ ছেটিছফেকশ্যন ডেট ইজ দ্য অনলি লাইক থিং আই ৱান্ট টু চে এবাউট দ্য ৱেডিং যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে মোৰ ৰিলেটিভছ বহুত এজেড মানুহ গৈছে ভকত গৈছে ইয়াৰ পৰা চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয় ডেট ইজ ন' পইণ্ট বিকজ ৱেডিঙত তেওঁলোক নাচিলে ইনভাইটেড অলছ' brutal আছিল কিন্তু whatever কি কয় they were brutal to me also exactly আৰু ডিব্ৰুগড়টো পাৰি কৰিবলৈ বা গুৱাহাটীটো পাৰি কৰিবলৈ কিন্তু হেঁপাহ থাকে আৰু সবৰ হেঁপাহ সপোন ডিজায়াৰ যাৰ কাৰণে আমি ইমান কষ্ট কৰিলো ইমান বছৰ we have invested for this wedding আৰু মোক খুব ভাল লাগিছে যে সব ধুনীয়াকৈ হৈ গ'ল it was a fairy tale dream wedding আৰু গোটেই মানে মই গোটেই লাইফ মই বহুত বেছি হেপী থাকিম ৰিগাৰ্ডিং মাই ৱেডিং পিকচাৰবোৰ চালেও মোৰ গোটেই মেমৰিজ মনত পৰিব ইন ফিউচাৰ জেনেৰেশ্যন যি আহিব তেওঁলোককো দেখা পালো চাহ ইয়াতে পাতিছিলো অসমৰ প্ৰথমটো চেলিব্ৰিটি ৱেডিং চাহ উদয়পুৰত প্ৰথমবাৰ এখন অসমীয়া ৱেডিং দেখিলে তেওঁলোকে এই বস্তুটো আপুনি মানে লাজ কৰি লাভ নাই একচেপ্ট কৰে আপুনি এতিয়া কনফিডেন্টলি একচেপ্ট কৰি লাজ কিয় নো লাজ নাই লগা কি কৰিছো ইমান নিজৰ কষ্টতে কৰিছো মই এইটো বস্তু এইটো আৰু মই বহুত সঁচাই কনফিডেন্ট